নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে টাইম 8 ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং নিখা যাত্ৰীবাহী বাছৰ সৈতে ভয়ংকৰ ঘটনা পতিত হৈছে যাত্ৰীবাহী বাছ কোচবিহাৰৰ পৰা নগাঁও অভিমুখী আছিলে বাছখন আৰু সেই বাছখন গোৱালপাৰাত নিখা ভয়ংকৰ দুৰ্ঘটনা পতিত হৈছে আহত হৈছে বহু কেইগৰাকী যাত্ৰী আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং গোৱালপাৰাত নিশা ভয়ংকৰ যাত্ৰীবাহী বাছৰ দুৰ্ঘটনাত কম বেছি পৰিমাণে আহত হৈছে বহু কেইগৰাকী যাত্ৰী এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গোৱালপাৰাত আৰু কোচবিহাৰৰ পৰা নগাঁও অভিমুখী আছিলে বাছখন আৰু এই বাছখন দুৰ্ঘটনা পতিত হৈছে আৰু বহু কেইগৰাকী যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে 4 লেন ঘাইপথৰ নিৰ্মাণৰ গাফিলতিৰ বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা বাছ যাত্ৰী আৰু দুৰ্ঘটনাৰ পিছতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গোৱালপাৰাৰ ধূপধৰাৰ বানিয়াপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈছে আৰু গোৱালপাৰা বানিয়াপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নিশা গোৱালপাৰাত সংঘটিত ভয়ংকৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনা পতিত হৈছে আৰু যি অভিযোগ উত্থাপন হৈছে যে 4 লেন ঘাইপথৰ নিৰ্মাণৰ গাফিলতিৰ বাবে প্ৰায়ে এনেধৰণৰ বাছ দুৰ্ঘটনা বা বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহে আৰু যাত্ৰীবাহী বাছৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে দুৰ্ঘটনা পতিত হৈছে বা যাত্ৰীবাহী বাছ আৰু বহু যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আহত হৈছে বহু যাত্ৰী কোচবিহাৰৰ পৰা নগাঁও অভিমুখী আছিলে এই বাছখন আৰু সেই বাছখন দুৰ্ঘটনাগ্ৰস্ত হৈছে দুৰ্ঘটনা পতিত হৈছে বাছখন আৰু যিহেতু বাছখন কোচবিহাৰৰ পৰা নগাঁও অভিমুখে গৈ আছিলে আৰু এই বাছখনত বহু যাত্ৰী আছিলে আৰু প্ৰায় যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত আৰু বাছখন বাগৰি পৰাৰ ফলত বহু যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ইফালে অভিযোগ উত্থাপন হৈছে ৰাষ্ট্ৰীয় ঘাইপথ যি নিৰ্মাণৰ 4 লেনযুক্ত যি ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত বেমেজালি হোৱাৰ বাবে এই এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বুলি এক প্ৰকাৰ অভিযোগো উত্থাপন দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজ তথা বাছ যাত্ৰীয়ে এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে আৰু এক প্ৰকাৰ ভয়ংকৰ পথ দুৰ্ঘটনা বুলি ক'ব লাগিব নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা পতিত হৈছে এখন যাত্ৰীবাহী বাছ এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নিশা গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত বহু কেইগৰাকী যাত্ৰী কম বেছি পৰিমাণে আহত হৈছে আৰু কোচবিহাৰৰ পৰা নগাঁও অভিমুখী আছিলে বাছখন আৰু এই বাছখন কম বেছি পৰিমাণে আহত হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজপথত নিশা গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত কম বেছি পৰিমাণে বহু কেইগৰাকী যাত্ৰী আহত হৈছে আৰু কোচবিহাৰৰ পৰা নগাঁও অভিমুখী আছিলে এই বাছখন আৰু এই বাছখনত বহু যাত্ৰী আছিলে আৰু সেই যাত্ৰীসকল কম বেছি পৰিমাণে বহু কেইগৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে বুলি খবৰ আহি পৰিছে আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু দুৰ্ঘটনাৰ পিছতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গোৱালপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছৰ সৈতে ভয়ংকৰ পথ দুৰ্ঘটনা পতিত হৈছে যাত্ৰীবাহী বাছ আৰু বাছখনত বহু কেইগৰাকী যাত্ৰী আছিলে প্ৰায় কেইগৰাকী যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আৰু আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে যিহেতু এই ঘটনাৰ পিছতে অঞ্চলটোৱে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু কোচবিহাৰৰ পৰা নগাঁও অভিমুখে গৈ আছিলে বাছখন আৰু গৈ থকাৰ পথতে গোৱালপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা বহু কেইগৰাকী যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আমি মন্তব্য শুনাই ল'ব বিচাৰিছোঁ এক্সিডেণ্ট মানে কি মোৰ ডিউটি নাছিল মই টোপনি গৈছিলোঁ বেলেগে চলাইছিল তাৰপিছত ভুলতে বেলেগ ৰোডত সোমাই দিল তাৰপিছত সৰু গাড়ী এখনত ছাইড দিবৰ কাৰণে গাড়ীখন ফাঁচি গ'ল তাৰপিছত এই গাড়ীখন ছাইড দিবৰ কাৰণে গাড়ীখন নামি গ'ল
ভুল মানে কি ৰাতি আপোনাৰ ৰাস্তাত কিবা চেংগেল থাকিব লাগে, এইটো ৰাস্তা বন্ধ আছে, হয়নে নহয়? এইটো দিয়া নাই, সোমাই গৈছে ভুলতে। কি হ'ল মানে অলপ আগতে আমি ইপিনে তেল ডিপোৰ পৰা তেল ভৰাব গৈছিলোঁ, তেতিয়া হঠাৎকৈ দেখা পালোঁ এখন গাড়ী ইয়াতে উল্টি আছে, নাইট চুপাৰখন উল্টি আছে। এক নম্বৰ কথাটো হ'ল 4 লাইনৰ গাফিলতিৰ কাৰণে এইখন গাড়ী এনেকৈ সম্ভৱ হ'ব পাল। আমি ইয়াতে আপুনি চাব, ইয়াতে বেৰিকেড একো চিষ্টেম লগোৱা নাই সিহঁতৰ। আগৰ পিনেও নাই, আগৰ পিনৰ পৰা বহুত গাড়ী ইপিনে ঘূৰি গৈ আছে। মানে ইহঁতৰ একদম গাফিলতিৰ কাৰণে আজি এইটো সম্ভৱ হ'ল। মানুহখিনি আমি যিখিনি পালোঁ আমি উলিয়ালোঁ, কিন্তু একো তেনেকৈ মানে ইঞ্জুৰি হোৱা নাই। কিন্তু যিখিনি মানুহখিনি আছে ওলাইছে, কিছুমানৰ মোবাইল হেৰাইছে, কিছুমানৰ কিবা হৈছে, কিন্তু বিশেষ একো এনেকৈ ইঞ্জুৰ হোৱা নাই এতিয়ালৈকে। কিন্তু 1 নম্বৰ কথাটো হ'ল কি 4 লাইনৰ গাফিলতি। আমি এইমাত্ৰ সিহঁতৰ 4 লাইনৰ 3জন মানুহ আহিছিল, সিহঁতক ক'লো যে ইয়াৰ দায়িত্বত কোন আছে, সিহঁতে ক'ল ইয়াৰ দায়িত্বত কোনো নাই। কোনো নাই মানে কি সিহঁতৰ একদম গাফিলতি, একদম অনুপযুক্ত। বেৰিকেডৰ একো ব্যৱস্থা কৰা নাই, বা তাতে সিহঁতে চাইনবোৰ্ড লগোৱা নাই, একো লগোৱা নাই সিহঁতে। আমি জানো কাৰণে আমি সিহঁতে পানীৰ যিটো বৰষুণ দিয়া নাছিল তেতিয়া তাৰমানে এইটো গম পাইছোঁ আমি ইয়াতে গাঁত এটা আছে, কিন্তু ইহঁতে গম নাপায়, মানে দূৰৰ পৰা আহে যিহেতু গম নাপায়। যিহেতু অলপ বৰষুণ দিছে, যিহেতু অলপ বৰষুণ পৰিছে, পানী অলপ জমা হৈছে, সেইটো কাৰণে সিহঁতে গম নাপায় কাৰণে এনেকুৱা পৰিস্থিতি হ'ব লগা সন্মুখীন হৈছে সিহঁতে। হাতে কিবা ড্ৰাইভাৰটা টোপনি লেগে গেল নাকি, রং রাস্তা দিয়ে সোমাইছে, সেখানে গাঁতাত পড়ে গেল, গাড়িটা অলপ মানে এনেকুৱা হোৱা নাই, ঠিকে আছে, ইঞ্জিন বেছি হোৱা নাই, মানুহকেইটাতো ভালে ভালে আছে। পানী আপোনাৰ 45 মান মানুহ আছে। গাড়ীখন আহিছিল আপোনাৰ কোচবিহাৰৰ এনে আপোনাৰ নগাঁও। এক্সিডেণ্ট মানে কি মোৰ ডিউটি নাছিল, মই টোপনি গৈছিলোঁ, বেলেগে চলাইছিল। তাৰপিছত ভুলতে বেলেগ ৰোডত সোমাই দিল। তাৰপিছত সৰু গাড়ী এখনত ছাইড দিবৰ কাৰণে গাড়ীখন ফাঁচি গ'ল। তাৰপিছত